শিৱসাগৰত মিয়াৰ জঘন্য কাণ্ড 14 বছৰে কিশোৰীক প্ৰেমৰ প্ৰলোভনেৰে পলুৱাই নিলে অচিনাক্ত মিয়াই অঞ্চলত উত্তপ্ত পৰিস্থিতি উজনি অসমত মিয়া বিৰোধী অভিযান অব্যাহত থকাৰ মাজতেই শিৱসাগৰ জিলাত সংঘটিত কৰা এটা জঘন্য ঘটনাই সমগ্ৰ অঞ্চলক তীব্ৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন কৰিছে। এই ঘটনাটো সংঘটিত হৈছে আমগুৰিৰ দুপদৰ কুকুৰাচোৱা গাঁৱত। স্থানীয় সূত্ৰে জনোৱা মতে লিমন মণ্ডল নামৰ এজন অচিনাক্ত লোকে প্ৰেমৰ প্ৰলোভন দেখুৱাই 14 বছৰে কিশোৰীক পলুৱাই নিয়ে। এই ঘটনাটোৱে কেৱল কিশোৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ জীৱনত নহয় সমগ্ৰ গাঁৱৰ শান্তি শৃংখলাটো প্ৰভাৱ পেলাইছে। এই ঘটনাৰ খবৰ পোৱা মাত্ৰেই কিশোৰী ঘৰলৈ বিভিন্ন দল আৰু সংগঠনৰ নেতা কৰ্মী উপস্থিত হয়। শিৱসাগৰত মিয়া বিতৰ্ক চলি থকা সময়তে এই ঘটনাই জনমতত নতুনকৈ উত্তেজনাৰ সৃষ্টি কৰিছে। সংগঠনৰ তীব্ৰ অভিযানৰ মাজতে সংঘটিত এই অপৰাধৰ ফলত অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টিৰ সৈতে জনসাধাৰণৰ মাজত গভীৰ ক্ষোভ প্ৰকাশ পায়। কিশোৰীগৰাকীৰ পৰিয়ালে হালুৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই অভিযোগৰ ভিত্তিত নিশাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। স্থানীয় ৰাইজে অভিযোগ কৰে যে দুপদৰ কুকুৰাচোৱা গাঁৱৰ ভাস্কৰ গগৈ নামৰ এজনৰ গৃহত ব্যৱসায়ীৰ ক্ষেত্ৰত ভাড়াঘৰ লৈ থকাৰ সুযোগ পোৱাৰ বাবেই লিমন মণ্ডলে এই জঘন্য ঘটনাটো সংঘটিত কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষী অভিযুক্তৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আনহাতে ঘটনাটোৱে ইতিমধ্যে শিৱসাগৰ জিলাৰ সামাজিক পৰিৱেশত উত্তেজনা বৃদ্ধি আৰু মিয়া বিৰোধী আন্দোলনৰ দাবীক অধিক প্ৰবল কৰি তুলিছে। এতিয়া মানে আমি তেনেকৈ মই একো গম পোৱা নাই। আমাৰ মানে মই 6 মাহমানৰ আগতে মানে কি বুলি কয় সিহঁতৰ মাক বাপেকৰ মোবাইলটো বেয়া হোৱাৰ কাৰণে তোমাৰ মোৰ অকণমানি মোবাইল এটা আছে। অকণমানি মোবাইলটোলৈ সেই ল'ৰাটোৱে 2 দিনমান ফোন কৰিলে। মই ল'ৰাটোক ক'লোঁ তুমি ক'ৰপৰা ফোন কৰিছা? নহয় বোলে মই এবাৰ ক'ব নামটিৰ পৰা ফোন কৰিছোঁ, এদিন ক'ব শিৱসাগৰৰ পৰা ফোন কৰিছোঁ, এদিন ক'ব বৰপেটাৰ পৰা ফোন কৰিছোঁ, তাৰপৰা যিদিনাখন ক'লে বৰপেটাৰ পৰা ফোন কৰিছোঁ বোলে। সেই বুলি ক'লে মই ক'লোঁ যে বোলো তুমি বোলো অনান্যাৰ লগত কেনেকৈ চিনাকি হ'লা বোলে মোবাইলত চিনাকি হ'ল। মই বোলো তুমি কাম এটা কৰিবা বোলো, এজনী একেবাৰে সৰু ছোৱালী চেভনলৈ পাইছেহে বোলো, তুমি এই অনান্যাৰ লগত বোলো ফোন কৰি নাথাকিবা, মানে কিবা কৰি নাথাকিবা সেই বুলি ক'লোঁ। ল'ৰাটোৱে মোক খুব তাৰমানে বেয়াকৈ ক'লে। ময়ো মানে খুব বেছি বেয়াকৈ ক'লোঁ। কলত মানে দৌতিয়েক আছিলে, দৌতিয়েকো ধমকি দিলে, তোৰ নাম্বাৰ লৈ থানাত দিম ৰ, কিবা এটা কৰিম। তেনেকুৱা কৰি থাকোঁতে তাৰমানে ছোৱালীজনী আহি পালেহি। তাৰপৰা তাইক মানে মই ক'লোঁ তই এই ল'ৰাটোলৈ তই কেলৈ ফোন কৰ? ল'ৰাটোৱে মোবাইলটোতে কাটি দিলে। তাৰপৰা মই এইটো ক'ৰ নাম্বাৰ তই কওঁ বোলে। তেতিয়া মানে মই তাইক মানে মাত চাত নমতাৰ কাৰণে মানে জীয়েৰ সৈতে তাইক চাহটো দিলোঁ। মই চাহ দিয়াৰ কাৰণে তাই ক'লে বোলে মোক যে ল'ৰাটোৱে বোলে এনেকৈ ফোন কৰি থাকে বোলে, ভয় খুৱাই থাকে বোলে, হেৰি বুলি কয় মই বোলে সেইকাৰণে ভয়তে ফোন কৰোঁ বোলে। ল'ৰাটোৰ নাম মই এতিয়া নাজানিম। কি আছিলে নামটো মোক নাই কোৱা, মই সোধাও নাই নামটো তাক। কি ল'ৰা আছিলে এইটো? আমি মানে এইটো মিৰাই ল'ৰাই হ'ব, তাৰ কথাবোৰ কিবা লেবাৰ কাম। দুপদৰ কুকুৰাচোৱা গাঁৱত আজি আমাৰ যি নাবালিকা এজনী 14 বছৰীয়া ছোৱালী, আমি গম পাইছোঁ সন্ধিয়া সময়ত আমি আহি ঘৰ পাইছোঁহি। তেতিয়া আমি গম পাইছোঁ যে আমাৰ নাবালিকা এজনী আমাৰ গাঁৱৰে নাবালিকা ছোৱালী আমাৰ ঘৰত নাই বুলি আমি গম পাইছোঁ। কোনো ব্যক্তিয়ে আমি লৈ গৈছে বুলি গম পাইছোঁ। গতিকে আমি আমাৰ গাঁৱৰে একেবাৰে কাষৰ অঞ্চললৈ আমাৰ ভাস্কৰ গগৈ ঘৰত কিছুমান আমাৰ নগাঁৱৰ কিছুমান অবৈধ বাংলাদেশী অৰ্থাৎ মিয়াই তেওঁলোকে ফাঁচী কাৰবাৰ ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকে ইয়াত ঘৰ ভাড়া কৰি ইয়াত তেওঁলোকে বসবাস কৰি থাকে। আৰু আমি গম পাইছোঁ যে তেওঁলোকৰ মাজতে এই আমাৰ যি ছোৱালীজনী তেওঁলোকৰ ভিতৰতেই আমি নাইকিয়া হৈ গৈছে বুলি আমি গম পাইছোঁ। গতিকে আজি আমাৰ অসমত বা ৰাজ্যত আমাৰ যিখিনি আমাৰ পৰিস্থিতি চলি আছে, আমাৰ অসমীয়া যিখিনি আমাৰ হিন্দু মাজত আমাৰ যিখিনি আজি মত বিভেদ চলি আছে, এই চলি থকাৰ মাজতো যে এখেত লোকে আজি আমাৰ মিয়া বাংলাদেশীক যে এওঁলোকে ৰক্ষণাবেক্ষণ দি আছে, আমি তাক নথৈ আমি গৰিহণা দিছোঁ। বিষয় যে আমগুৰি নগৰৰ একেবাৰে কাষৰে নদী দূৰত থকা দুপদৰ অঞ্চলৰ কুকুৰাচোৱা গাঁৱত আচলতে আজি আমি শেহতীয়াকৈ জানিবলৈ পালোঁ যে আমগুৰি এই দুপদৰ কুকুৰাচোৱা গাঁৱৰ এগৰাকী প্ৰায় 8ম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী আচলতে তেওঁলোকৰ ঘৰৰ কাষতে যি ঘৰ ছোৱালীজনী আছিলে তেওঁলোকৰ ঘৰৰ কাষতে থকা আচলতে কিছু সাঁচি ব্যৱসায়ী আমাৰ অসমীয়া মানুহে তেওঁলোক আচলতে কিছু মিয়া পুহি ৰাখিছিলে তেওঁলোকৰ নিজৰ ব্যৱসায় বাণিজ্য প্ৰচাৰ কৰিব পাৰে। সেই মিয়া এজনেই
এই কাষৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী এজনীক পলুৱাই নিবলৈ বুলি প্ৰায় ৰাইজৰ সন্দেহ হৈছে আৰু তাত আমি বিল আছিল তীব্ৰ ধিক্কাৰ জনাইছোঁ আৰু আমি এইটোৱে ক'বলৈ বিচাৰিছোঁ যে বৰ্তমান সময়ত চলি থকা আচলতে লভ জিহাদৰ দৰে যি ঘটনা সংঘটিত হৈছে বিভিন্ন সময়ত আজি আমি ক'বলৈ বাধ্য হৈছোঁ যে এই দুগ্ধৰ কুকুৰাচৰ গাঁৱতো এই সৰু অষ্টম শ্ৰেণীৰ ছাত্ৰজনী আচলতে লভ জিহাদৰ বহি দিছে কিন্তু অতি পৰিতাপৰ বিষয় যে বৰ্তমান এই যিঘৰ মানুহৰ আচলতে এই মিয়াসমূহ আচলতে পুহি ৰাখিছিল সেই মানুহৰ আচলতে কংগ্ৰেছী নেতা আচলতে সততে কংগ্ৰেছীসকলে চিঞৰি থাকে যে তেওঁলোকে বাংলাদেশী বিৰোধিতা নকৰে বা বাংলাদেশী বিল আছি থানাকৈ আদি কৰি কিছুমান সংগঠনে যেতিয়া বাংলাদেশীৰ বিৰুদ্ধে চিঞৰি থাকে তেওঁলোকে কয় যে বিল আছি থানা এইটো সাম্প্ৰদায়িকতাৰ পৰা সৃষ্টি কৰিব বিচাৰিছে কিন্তু আমি আজি প্ৰশ্ন কৰিছোঁ কংগ্ৰেছক প্ৰশ্ন কৰিছোঁ এই কংগ্ৰেছৰ এই যিজনৰ ঘৰত এই মিয়া পুহি পাই নিজৰ ব্যৱসায় পোহপাল দি আহিছে নিজৰ ব্যৱসায়ক লাভান্বিতৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আহিছে তেওঁলোকক প্ৰশ্ন কৰিছোঁ আজি যদি আপোনাৰ ঘৰত যদি মিয়া নুপুহিলেহেঁতেন হয়তো আজি অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী ইয়াৰ পৰা যাবলগীয়া অৱস্থা নহ'লহেঁতেন গতিকে আমি অতি শীঘ্ৰে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ লগতে প্ৰশাসনক আমি অতি শীঘ্ৰে এই ভাস্কৰ গগৈৰ লগতে এই যিজন আচলতে কংগ্ৰেছী নেতা এইজনৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ আৰু আজি মানে সোনকালে ছুটি দিয়া কথা আছিলে মাষ্টৰ এজনৰ হেৰি কি বুলি কয় সকাম দহা বা সকাম পতাৰ কথা আছিলে ইয়াত সোনকালে ছুটি দিলে সেইকাৰণে তাৰপিছত আমি ভাবিছিলোঁ হেৰি কি বুলি কয় ছোৱালীবোৰক নিশ্চয় বুলি ভাবিছোঁ তাৰপিছত তাই যে লগৰ ছোৱালীৰ লগত মিলি যে এনেকুৱা কৰিছোঁ বুলি গম নাপাওঁ ক'লৈ গ'ল তাই এতিয়া ক'লৈ গ'ল আমি গম নাপাওঁ নহয় কাৰ লগত গৈছে তাকো গম নাপাওঁ আকৌ বোলে কিবা গৈছে বুলি কোৱা শুনিছোঁ গম নাপাওঁ নহয় কিমান দিনৰ চিনাকি তাৰ লগত কিমান দিনৰ চিনাকি আমি ছমাহমানৰ মোৰ পৰা শুনা মই কিন্তু মোৰ মানে সিহঁতৰ মোবাইলটো বেয়া হৈছিলে প্ৰথমতে ছোৱালীজনৰ কিমান দিনৰ চিনাকি তাৰ আমি গম পাওঁ আজিহে এই আপোনালোকে গম পায় আগত কিন্তু মাক হিচাপে গম নাপাব কিমান দিনৰ আগত ছমাহৰ মূৰত মানে ইহঁতৰ মোবাইলটো বেয়া হ'ল তাক মই নাজানো মোৰ মানে অকণমানি মোবাইল এটা আছিলে মোৰ মোবাইলটোৰ পৰা মানে ফোন কৰি থাকে ল'ৰাটো নিজৰ ছোৱালীজনীৰ কথা কেলে জানো কেতিয়াবা চিনাকি চিনাকি মানে তাৰ আইতাৰ পৰা মোবাইলটো আছিলে তেতিয়াই গম পায় তেতিয়া আইতাকে লৈহে মোবাইলটো আমিতো লোৱা নাছিলোঁ তেতিয়া আইতাকে এবাৰ ধৰিলে ক'লে ফোন কৰিছ বুলি তেতিয়া তাই মানে ক'লে তাই মানে বোলে এনেকৈ ল'ৰা এটাই বোলে মোবাইলটো বোলে মোলৈ আমাৰ মোবাইললৈ ফোন কৰি থাকে আজি আচলতে এটা বহুত মানে দুখজনক এটা খবৰ হৈছে যে আপোনাৰ এই যে দুগ্ধৰ বুঢ়া দিহিঙীয়া গাঁৱৰ অঞ্চলৰ পৰা এজনী আপোনাৰ 14 বছৰীয়া ছোৱালী নাইকিয়া হৈ গ'ল তাৰপিছত যেতিয়া গোটেই বস্তুটো পৰ্যালোচনা কৰিলোঁ আপোনাৰ এজন মিয়া সম্প্ৰদায়ৰ লোকে ইয়াৰ পৰা 14 বছৰীয়া ছোৱালীজনী ইয়াৰ পৰা লৈ গ'ল আৰু আমি যেতিয়া খবৰ পালোঁ যে গোটেই আপোনাৰ এই মানুহ ঘৰৰ পৰা আচলতে যিখন মানুহ আমি ইয়াত আছোঁ নহয় গোটেই মানুহ ঘৰৰ পৰা আচলতে গোটেই মিয়া এটাৰ সংসাৰ চলাই আছিলে তেওঁলোকে মিয়া ইয়াত গোটেই এটা ডাঙৰ এটা আপোনাৰ ভাড়াঘৰ ৰাখি পানি তেওঁলোকে ইয়াত এটা ব্যৱসায় চলাই আছিলে আৰু তাৰপিছতে ইয়াৰ পৰা আচলতে তেওঁলোকৰ কোনো ধৰণৰ লিংক নাথাকিব কাৰণ আমগুৰিৰ নিচিনা জেগাত আপোনাৰ ভিতৰুৱা জেগা হয় আমগুৰিৰ ভিতৰুৱা জেগা দিহিঙীয়া গাঁও আপোনাৰ ইয়াত মানে আপোনাৰ কোনো ধৰণৰ আপোনাৰ দুগ্ধ কুকুৱাচা গাঁও আপোনাৰ ইয়াত কোনো ধৰণৰ মিয়া আপোনাৰ লোৱাৰ আছামৰ পৰা আহি ইয়াত কোনো ধৰণৰ ইয়াত লিংক নাথাকে কিন্তু এওঁলোকৰ ইয়াত যিসকল আচলতে ভাড়াঘৰ আছিলে প্ৰায় আপোনাৰ 10টা 15টা আপোনাৰ ভাড়াঘৰ ইয়াত আছিলে এই ভাড়াঘৰৰ পৰা আচলতে লিংক এটা লৈ পানি তেওঁলোকে এটা 14 বছৰীয়া ছোৱালী এজনী ইয়াৰ পৰা নাইকিয়া হৈ গ'ল আমি টাইমছ ছাত্ৰ এটা উদ্যোগ প্ৰকাশ কৰিছোঁ আৰু এই যি ভাড়াঘৰ আচলতে ইয়াত ৰাখিছিলে তেওঁলোকক আইনৰ শাস্তি আপোনাৰ ভাস্কৰ নামৰ এই যিজন মানে আপোনাৰ ব্যৱসায় তেওঁলোক কৰিছিলে চিধা কথা ক'বলৈ হ'লে তেওঁ ব্যৱসায় কৰিছিলে আমি স্পষ্ট কথা কৈছোঁ যে অতি সোনকালে আমাৰ যিজনী ছোৱালী ইয়াৰ পৰা নাইকিয়া হৈ গ'ল তেওঁক আচলতে ভাস্কৰ নামৰ ব্যক্তিজনে আচলতে উলিয়াই দিব লাগিব ইয়াৰ অন্যথা কিন্তু আমি যিকোনো প্ৰতিবাদী ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম তেওঁলোকৰ ঘৰত আচলতে আপোনাৰ ONC পাইপৰ দৰে আপোনাৰ ইলিগেলি যিখিনি বস্তু সামগ্ৰী জব্দ হৈছে তেওঁলোকে ইয়াত ইলিগেল আপোনাৰ ব্যৱসায় ইয়াত কৰি আছিলে মিয়াসকলক লৈ আমি সেই টাইমছ ছাত্ৰৰ দাবী জনাইছোঁ অতি শীঘ্ৰে যাতে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ যি গৃহ বিভাগ আছে সকলোৱে যাতে পৰ্যালোচনা কৰক আৰু এইসকল ব্যক্তিৰ দৰে মানুহক আচলতে আইনী কাঠগড়াত আচলতে আনৰ ব্যৱস্থা কৰক দুৰ্ভাগ্যজনক আচলতে অত্যন্ত দুখজনক বিষয়
এই আমাৰ যি দুবদৰ কুকুৱাচা গাঁও এই কুকুৱাচা গাঁওখন আমগুৰি নগৰৰ পৰা এটা মানে বহুত দূৰত আচলতে এটা দূৰৰ অঞ্চল কিন্তু এই অঞ্চলতো যে এনেধৰণৰ মিয়াৰ যি তেওঁলোকৰ যি কাৰ্যকলাপ আছে এই আপোনাৰ এজনী ছোৱালী যে 14 বছৰীয়া ছোৱালীজনী নাইকিয়া হৈ যাব পাৰে ই অত্যন্ত দুখজনক বিষয় তেওঁলোকৰ ইয়াত আচলতে গোটেই দুবদৰ অঞ্চলটো যদি ভালদৰে চায় তেতিয়াহ'লে কিন্তু মিয়াৰ ইয়াত কোনো ধৰণৰ আচলতে কাৰ্যকলাপ নাই ইয়াত একমাত্ৰ এই মানুহ ঘৰতে আচলতে মিয়াৰ দপদপনি আছিলে তেওঁলোকে ব্যৱসায় কৰিছিলে তেওঁলোকে হাঁচি কাঠৰ ব্যৱসায় কৰিছিলে তেওঁলোকে ONC পাইপৰ ইলিগেল ব্যৱসায় কৰিছিলে তাত পৰি আছে বহুত ধৰণৰ পাইপ পৰি আছে আৰু তেওঁলোকৰ থ্ৰুৱেদি আচলতে গোটেই লিংকটো তেওঁলোকৰ থ্ৰুৱেদি পাইছে আৰু সেই থ্ৰুৱেদি পাই পানি তেওঁলোকে আচলতে এই 14 বছৰীয়া ছোৱালীজনী ইয়াৰ পৰা নাইকিয়া হ'বলৈ এটা পৰ্যায় হৈছে সেই আমি টাইমছ অফ ইণ্ডিয়াৰ দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে গোটেই বিষয়টো আচলতে পৰ্যালোচনা হ'ব লাগে আৰু এনেকুৱা ধৰণৰ মানুহক আচলতে কঠোৰতম শাস্তি ব্যৱস্থা কৰিব লাগে নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ